Hi guys, মই আজি এটা লৈ আহিলো কুঞ্জশ্ৰী হাউচৰ পৰা নতুন ভিডিঅ' আপোনাৰ কটন কেঁচা পাটৰ এইখন চাদৰখন আপোনালোকে চাওক আৰু ইয়াৰ হালধীয়া আৰু ব্ল্যাক এডি ফুল আছে। ইয়াৰ মই আঁচলটো দেখুৱাই দিছো চাদৰখনৰ। এইটো আঁচলটো, চাদৰখনৰ আঁচলটো ব্ল্যাক আৰু ইয়েলো দিয়ে কাম কৰা আছে। ইয়াৰ পিছত মই মেখেলাখন দেখুৱাইছো। এইখন মেখেলা হ'ব আৰু চাদৰখনত খুব ডাঙৰ ডাঙৰ বুটা, মেখেলাটো যেনেকুৱাই হয় খুব ধুনীয়া হৈছে। এইটো সেট কটন কেঁচা পাটৰ নতুনকৈ আহিছে দুৰ্গা পূজাৰ কাৰণে। আৰু এটা মই সেট দেখুৱাই আছো। ইয়াৰ পিছত সিলভাৰ কালাৰতে এই এটা সেট আছিলে সিলভাৰ কালাৰৰ, খুব ধুনীয়া হয়। এইটো সেটটো আপোনাৰ সিলভাৰ আৰু সেউজীয়া দি ফুল থাকিব মেহেন্দি গ্ৰীনেদি। ইয়াৰ চাদৰখনৰ মই আপোনাৰ সাইড বৰ্ডাৰবিলাক ফাৰ্ষ্ট দেখুৱাই দিছো। এইবিলাক হ'ল সাইড পটি আৰু এইটো আঁচলটো আৰু ভিতৰৰ বুটাবিলাক একদম নতুন বুটা হয় আৰু বহুত ধুনীয়া হয় সেটবিলাক। কটন কেঁচা পাট আৰু কোৱালিটিটো বহুত ভাল হয়। এইখন চাদৰখন হয়। ইয়াৰ মই মেখেলা দেখুৱাই আছো আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় আৰু কমেন্ট কৰিব নাপাহৰিব। এইখন মেখেলা হয় আৰু আমাৰ স্ক্ৰীনত হোৱাটছআপ নাম্বাৰটো আহি আছে, আপোনালোকে হোৱাটছআপ কৰিও সুধিব পাৰে প্ৰাইচবিলাক। খুব ধুনীয়া হৈছে। এইখন মেখেলাখনো চাওক আপোনাৰ চাদৰ এই এটা সেট আছিলে আৰু ইয়াৰ পিছত মই আৰু এটা সেট দেখুৱাই আছো গোল্ডেন কালাৰত, পিংকেদি ফুল থাকিব, ৰাণী পিং আৰু গুনাইদি। এইখন হ'ব চাদৰ, আপোনালোকক মই ভালদৰে দেখুৱাই দিছো। এইখন চাদৰ, এইটো আঁচলটো পিংক কালাৰ এই থাকিব, আঁচলৰ ওপৰত লতা বুটা থাকিব, তাৰে ওপৰত সৰু সৰু বুটাই দি খুব ধুনীয়া হৈছে। ঘন কাম আছে এইটো সেটত। আপোনালোকক মই ইয়াৰ মেখেলাখনো দেখুৱাই আছো। চাদৰখন বহুত ধুনীয়া হৈছে, পুৰা ঘন কাম আৰু পিওৰ হেণ্ডমেড যোৰা হয়। এইখন মেখেলা হ'ব। মই মেখেলাখন খুলি পেলাই দেখুৱাই আছো আপোনালোকক, চাওক আপোনালোকে। এইখন মেখেলা হ'ব। চাদৰখনত যেনেকুৱা কাম আছে মেখেলাটো তেনেকুৱা কাম থাকিব একেলগে। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, কমেন্ট কৰিব নাপাহৰিব, সকলোৱে যাতে গম পায়। ইয়াৰ পিছত এই এটা সেট দেখুৱাই আছো, পিকক ব্লু কালাৰত হয় আৰু গুণা আৰু হোৱাইটেদি কাম কৰা আছে এইটো সেট। এইখন চাদৰখনে হয় আপোনাৰ। মই ইয়াৰ পিছত মই মেখেলাখনো দেখুৱাইছো এইটো সেটৰো। এইখন চাদৰৰ আঁচলটো খুব ধুনীয়া, চাওকচোন একেবাৰে আনকমন হয় সেটটো। ইয়াৰ পিছত মই মেখেলাখন দেখুৱাই আছো। 1 মিনিট ৰ'ব, মই আপোনালোকক মেখেলাখন দেখুৱাই দিছো। এইখন মেখেলা হ'ব। মেখেলাখনো খুব ধুনীয়া হয়। চাদৰখনত যেনেকুৱা কাম আছে মেখেলাখনতো তেনেকুৱা কাম আছে। আমাৰ আগফালে হোৱাটছআপ নাম্বাৰটো দি আছে, আপোনালোকে হোৱাটছআপ কৰি সুধিব পাৰে। আৰু আপোনালোকৰ ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰিব নাপাহৰিব আৰু সকলোকে যাতে এনেকুৱাকৈ জনাই দিয়ে আপোনালোকে, তেতিয়া আপোনালোকৰ মাজলৈ আৰু নতুন নতুন মই ভিডিঅ' লৈ আহি আছো। আমাৰ দোকানৰ এড্ৰেছটো মই কৈ দি আছো। এইখন আমাৰ দোকান হয়। ইয়াত আপোনাৰ পাটৰ বোৱা, মিচিং যোৰা যেনেকুৱা লাগে সকলো ধৰণৰ সেট পাব। এইখনে দোকান হয় আৰু এইখনৰ দোকানখনৰ নাম কুঞ্জশ্ৰী হাউচ, এনেকুৱাকৈ দৰ্জাত লিখুৱাই আছে। আৰু মই এড্ৰেছটো কৈ আছো, ৰঙিয়া ভূটান বাছ ষ্টেণ্ড আৰু আপোনাৰ এইখন জ্যোতি ফাৰ্মাচী অপজিট চাইডতে ফাৰ্ষ্ট ফ্ল'ৰত আমাৰ দোকানখন আছে। আৰু আপোনালোকে ভাল লাগিলে লাইক কৰিব নাপাহৰিব।